আমি আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ যোৰহাটৰ দুটামান পথৰ অৱস্থা আৰু এখন উৰণ সেতুৰ অৱস্থা। এই উৰণ সেতুখনৰ ওপৰত বোকা জমা হৈ অতিকৈ বিপদসংকুল হৈ পৰিছে, বিশেষকৈ দুচকীয়া বাহনত এই পথেৰে যাতায়াত কৰা লোকসকলৰ বাবে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। মই দেখুৱাবলৈ বিচাৰিছোঁ এইখন হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সন্মুখত নিৰ্মাণ কৰা যি ৰেলৱে অভাৰব্ৰিজ, আৰু সেই ৰেলৱে অভাৰব্ৰিজখন আমি দৃশ্য দেখুৱাইছোঁ যে ইয়াত এই অভাৰব্ৰিজৰ ওপৰত এনেধৰণে বোকা পানী জমা হৈ অতিকৈ বিপদসংকুল হৈ পৰিছে, বিশেষকৈ দুচকীয়া বাহনসমূহৰ বাবে, বা যদিহে দ্ৰুতবেগত চাৰিচকীয়া যান বাহনো যদি আহে যিকোনো মুহূৰ্ততে ইয়াতে স্কিড কৰি দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। মই পুনৰ দেখুৱাইছোঁ যে এই পথছোৱা লক্ষ্য কৰক, মোৰ পিছফালে মই পুনৰ দেখুৱাইছোঁ যে এনেধৰণে বোকাৰে ভৰি আছে এই উৰণ সেতুখনৰ ওপৰৰ পথছোৱা যিখন ৰেলৱে অভাৰব্ৰিজ। আৰু লক্ষ্য কৰক এনেধৰণে যে এই উৰণ সেতুখনৰ সাধাৰণতে বাকীবোৰ উৰণ সেতুতকৈ বাকীবোৰ অভাৰব্ৰিজতকৈ এই ৰেলৱে অভাৰব্ৰিজখন কিছু ঠেক বুলি জনাজাত, আৰু তাতে এনেধৰণে এই ৰেলৱে অভাৰব্ৰিজখনৰ এটা অংশ এনেধৰণে বোকাৰে ভৰি আছে, আৰু বোকাৰে ভৰি থকাৰ ফলত যিকোনো মুহূৰ্ততে ইয়াতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আমি দেখুৱাই গৈছোঁ, লক্ষ্য কৰক যে ইয়াত এনেধৰণে বোকাৰে ভৰি আছে, আৰু উৰণ সেতুখনৰ এটা অংশ। আৰু কেৱল এয়াই নহয়, যোৰহাটৰ এই উৰণ সেতুৰ এই ৰেলৱে অভাৰব্ৰিজখনৰ কাষতে আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, আৰু সেই JMCHলৈ যোৱা যিটো মূল পথ, সেই মূল পথটো পকী পথটো বৰ্তমান বোকাময় হৈ পৰিছে। কেনেধৰণে বোকাৰে ভৰি পৰিছে সেই দৃশ্যও আপোনালোকক দেখুৱাওঁগৈ বলক। আপোনালোকক দেখুৱাবলৈ আহিছোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সন্মুখৰ যিটো অতিকৈ গুৰুত্বপূৰ্ণ পথ, সেই পথটোৰ অৱস্থা নহয়, দৰাচলতে দুৰাৱস্থা। কিয়নো এই পকী পথটো যিকোনো লোকে যদি বৰ্তমান প্ৰত্যক্ষ কৰে তেওঁলোকে ভাবিব যে এইটো পকী পথ নহয়, এইটো হৈছে এটা বোকাময় হয়তো কোনো গাঁৱৰ ভিতৰৰ পথ। আমি দেখুৱাইছোঁ যে এই পথটো যে কেনেধৰণে বোকাৰে ভৰি পৰিছে আৰু অতিকৈ বিপদসংকুল হৈ পৰিছে। আৰু JMCHলৈ চিকিৎসকৰ পৰা আৰম্ভ কৰি যিসকল কৰ্মচাৰী, ঠিক সেইদৰে যিসকল ৰোগীৰ অভিভাৱক ইয়ালৈ আহি থাকে, তেওঁলোক ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। আমি দেখুৱাইছোঁ যে পথটোৰ অৱস্থা লক্ষ্য কৰক, যিখন ৰেলৱে অভাৰব্ৰিজ আছে তাৰ কাষতে যি দুটা ছাৰ্ভিচ ৰোড, তাৰে এই পথেৰেই JMCHলৈ অহা যোৱা কৰিব লাগে। কেনে অৱস্থা এই পথটোৰ লক্ষ্য কৰক যে এনেধৰণে বোকাৰে ভৰি পৰিছে, আৰু এই পথেৰেই যাতায়াত কৰিব লগা হৈছে JMCHলৈ অহা লোকসকলে, আৰু কেনে দুৰ্ভোগ ভুগিব লগা হৈছে ইয়াৰ যিসকল স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰাই জানিম। মই পুনৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে এনে অৱস্থা JMCHৰ সন্মুখৰ পথৰ, আৰু ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে, আৰু বাহনৰ পৰা পিছলি মানুহ পৰিছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে বাইদেউ, ইয়াতে মানুহ পৰিছে নেকি? পৰিছে। কেতিয়া পৰিছে? এই আজি হ'ল 3 দিন ন, আৰু ব্ৰিজৰ ওপৰতো পৰিছিলে। ষ্টুডেণ্ট বা আহিলে তলে আহিব নে যে পিলাৰটো ওপৰেদি আহে, জঁপিয়াই যায়। অঁ, এতিয়া দোকানৰ কাষ্টমাৰ আহিবলৈ অসুবিধা হৈছে। আমি দোকানে খোলা বোকা হ'লে মানে এই ৰাস্তাটো এনেকৈ নাহে, ইফালে গুচি যায়গৈ। আৰু মানুহ পৰিছে হয়নে? পৰিছিলে 2জনীমান ছোৱালী, আৰু বাইকত পৰিছিলে ন? বাইকত পৰিছিলে। অঁ, হয়, মই পুনৰ জানিব বিচাৰিম কি দাদা, বাইকত ক'ত ব্ৰিজৰ ওপৰতো পৰিছে নেকি? অভাৰব্ৰিজৰ ওপৰতো পৰিছে? অঁ, ব্ৰিজৰ ওপৰত পৰিছে বুলি কৈছে। অঁ, শুনিছোঁহে। তাৰ ওপৰতো এনেকুৱা হয় নাই বোকা? তাৰ ওপৰতো বোকা। তাৰ ওপৰতো সদায় চফা নকৰে। 2-এদিন কৰিছে, মিউনিচিপালিটিৰ পৰা আহি পিনি এদিন কৰা দেখিছোঁ, এদিনে কৰা দেখিছোঁ। আৰু ইয়াততো আপোনাৰ সদায় নিয়ে, কিন্তু ডেইলি চফা নকৰে নহয় ইয়াত বোকাটো। আজিতো কৰাই নাই, আজি গোটেই বোকা হৈ গ'ল গোটেই ঘৰ। এয়া এতিয়া কৰিছেহে, দেখিছে নহয় বোকা মানে ইয়াতো পথাৰত হাল বাব তেনেকুৱা ধৰণৰ বোকা দেখোন ইয়াতে। সেইটোৱেতো এতিয়া তাত ক'ব লাগে, ধৰিব লাগে ন, এইটো চফা কৰিবলৈ ৰাস্তাটো। ইমান বোকা হৈছে, আৰু মানুহ এইটো ষ্টুডেণ্টবিলাক আহিলে এতিয়া ষ্টুডেণ্ট ইটো ৰাস্তাইদি ঘূৰি আহিবলগীয়া হৈছে, এইফালেদি আহিব নোৱাৰে। কিছুমানৰ কালি নে পৰহি পৰীক্ষাহে দেৰি হৈ গৈছে বুলি কৈছে। অঁ,
অহাৰ কাৰণে ইফালেদি এনেকৈ ঘূৰি আহিবলগীয়া হৈছে। আৰু আমি দেখুৱাইছোঁ যে এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ যিসকল লোক অহা যোৱা কৰে। আপোনালোকে লক্ষ্য কৰক যে কিদৰে বোকাৰ মাজেৰে এইসকল লোক আহিব লগা হৈছে। এইটো হৈছে JMCHৰ সন্মুখৰ পথ। আমি আৰু এটা পথ দেখুৱাব বিচাৰিছোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ পশ্চিম যোৰহাটৰ পৰা যিসকল লোক আহে তেওঁলোকে সোণাৰীগাঁও হৈ এটা পথ আছে, সেই সোণাৰীগাঁও পথ হৈ JMCHলৈ যিটো পথেৰে আহে সেই পথটো এটা পকী পথ হয়, কিন্তু সেই পকী পথটোৰ অৱস্থা আজিৰ তাৰিখত কেনে হৈ পৰিছে এইবাৰ আমি সেইটো দেখুৱাওঁগৈ ব'লক। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ পথ পশ্চিম যোৰহাটৰ পৰা সোণাৰীগাঁও হৈ চেউনীগাঁও হৈ KB ৰোড সংযোগী যিটো পথ আছে সেই পথেৰে বৃহৎ সংখ্যক লোক অহা যোৱা কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ। আৰু এই পথটোৰ দুৰৱস্থা চাওক, এইটো পকী পথ আৰু সেই পকী পথটো বৰ্তমান বোকাৰে ভৰা, অতিকৈ দুৰ্ঘটনাপ্ৰৱণ আৰু হৈ পৰিছে। আৰু আমি দেখুৱাইছোঁ যে লক্ষ্য কৰক যে এইটো পেভাৰ ব্লকৰ এটা পথ নিৰ্মাণ কৰা হৈছিলে আৰু সেই পথটোৰ অৱস্থা বৰ্তমান এনেধৰণৰ বোকাৰে ভৰি আছে আৰু যিকোনো মুহূৰ্ততে এই পথত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। ইতিমধ্যে স্থানীয় লোকে আমাক জানিবলৈ দিয়া মতে দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথত পিছল খাই পৰি একাংশ লোক হতাহত হ'ব লগা হৈছে। আমি দেখুৱাব বিচাৰিছোঁ যে এইটো পকী পথ আৰু এই পকী পথ বুলি যদি কোনো লোকে এই মুহূৰ্তত এই পথটো দেখা পায় তেনেহ'লে হয়তো বিশ্বাস কৰিবলৈ টান পাব, কিয়নো এই পথটোৰ বৃহৎ অংশ এনেদৰে বৰ্তমান বোকাত পোত খাই আছে আৰু অতিকৈ বিপদসংকুল হৈ পৰিছে এই পথছোৱা। আমি দেখুৱাইছোঁ যে এনেধৰণে অতি বিপদজনকভাৱে এইসকল লোকে যিসকল লোক JMCHলৈ অহা যোৱা কৰিব লাগে অতি বিপদজনকভাৱে তেওঁলোকে এই পথেৰে যাতায়াত কৰিব লগা হৈছে। আৰু পথছোৱাৰ অৱস্থা লক্ষ্য কৰক যে এইটো এটা পকী পথ, কিন্তু সেই পকী পথৰ ওপৰত বৰ্তমান বোকাৰে ভৰি পৰিছে আৰু অতি বিপদজনক হৈ পৰিছে এই পথটো। গতিকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ অহা যোৱা কৰা যিকেইটা মূল পথ সেই মূল পথকেইটা বৰ্তমান বোকাৰে পোত খাই আছে আৰু এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা ল'বলৈ আহৰি নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ। যোৰহাট জিলা প্ৰশাসনে কওক বা এই পথৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যে তেওঁলোকে বিভিন্ন বৈঠক অনুষ্ঠিত কৰে, কিন্তু বৈঠক অনুষ্ঠিত কৰিলেও এনেধৰণৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণৰ ব্যৱস্থা ব্যৱহাৰিক ক্ষেত্ৰত ল'ব লাগে সেইসমূহ লোৱা পৰিলক্ষিত হোৱা নাই। আৰু তাৰ ফলশ্ৰুতিতে যিহেতু JMCHৰ ভিতৰত নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই নিৰ্মাণস্থলীৰ পৰা লৈ যোৱা এনেধৰণৰ বোকা মাটি ইত্যাদি পৰিয়েই এই কেইবাটাও পথ আমি দেখুৱালোঁ যে ৰেলৱে অভাৰব্ৰিজৰ পৰা আৰম্ভ কৰি JMCHলৈ অহা যোৱা কৰা মূল পথটো বোকাৰে পোত খাই পৰিছে, কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ যেন আহৰি নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ। কিন্তু স্থানীয় ৰাইজে সকলোকে আহ্বান জনাইছে যাতে বোকা পৰিলেও বা বোকাৰে পোত খাই গ'লেও এই পথছোৱা যাতে সঘনাই তাৎক্ষণিকভাৱে পৰিষ্কাৰ কৰি যোৱাৰ ব্যৱস্থা সংশ্লিষ্ট কৰ্তৃপক্ষই যাতে গ্ৰহণ কৰে সকলোৱে তাকে কামনা কৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।